নমস্কাৰ সকলোকে ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বড়ো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে গ্ৰেড 3 পষ্টত যিসকলে এপ্লাই কৰিছিলে সেইসকলে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 2 তাৰিখৰ পৰা আৰু সেই বিষয়ত এখন নটিচ আহিছে। এই নটিচখনত উল্লেখ কৰিছে যে হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যিখিনি পষ্টত এপ্লাই কৰিছিলে হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যন পাছ আৰু HSLC ছায়েন্স এক্সামিনেশ্যন পাছ যিখিনি কেণ্ডিডেটে এই পষ্টত এপ্লাই কৰিছিলে সেইসকল কেণ্ডিডেটৰ এক্সাম অনুষ্ঠিত হ'ব 15 তাৰিখ 9 মাহ 2024 ছানডে 10:30 পৰা 1:30লৈকে পৰীক্ষা অনুষ্ঠিত হ'ব 15 তাৰিখ 9 মাহত। আৰু ইয়াৰ কাৰণে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 2 তাৰিখ 9 মাহ 2024, অৰ্থাৎ আপোনালোকে 2 তাৰিখত এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু 15 তাৰিখত এক্সাম অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছৰ যিকেইটা পষ্ট আছিল সেইকেইটা পষ্টত যিসকলে এপ্লাই কৰিছিলে তেখেতসকলে 2 তাৰিখত এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু তেখেতসকলৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15 তাৰিখ 9 মাহ 2024। তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব, ভাল লাগিলে এটা লাইক কৰি দিব আৰু এডমিট কাৰ্ড অহাৰ লগে লগে মই ভিডিঅ' এটা বনাই জনাই দিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আপডেট পাই যায় আৰু এডমিট কাৰ্ডখন সোনকালে ডাউনলোড কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। বাই বাই।